অসম চৰকাৰৰ কেবিনেটে যোৱাকালি যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যন অসমৰ কাৰণে এটা দুৰ্ভাগ্যজনক যি ডিচিশ্যন অসমৰ তথা ভাৰতবৰ্ষৰ সংবিধানৰ বহিৰ্ভূত এটা ডিচিশ্যন আৰু আমি দেখা পাইছো যে আজি অসমৰ 40% মানুহ মুছলমান মানুহ এৰাউণ্ড 40% আৰু 5-6% মানুহ ইয়াত আমাৰ খ্ৰীষ্টান মানুহ আছে আৰু অসমৰ বাহিৰে বাকী ৰাজ্যবিলাকত আমি যদি মিজোৰাম নাগালেণ্ড মেঘালয়া অৰুণাচল প্ৰদেশ এইবিলাক দেখা যায় যে সেইবিলাকৰ মানুহৰ খ্ৰীষ্টানৰ আদি সম্প্ৰদায়ৰ মানুহ বেছি এই নৰ্থ ইষ্টৰ আমি যদি কওঁ মোৰ দেন 60% মানুহ বা 70% এৰাউণ্ড 60-70% মানুহ আমাৰ খ্ৰীষ্টান বা মুছলিম আৰু কোনোবা ৰকিবুল হুছেইন ডাঙৰীয়াই কিবা কৈছে কোনোবা ভূপেন বৰা ডাঙৰীয়াই কিবা কৈছে সেইটো ওপৰত ভিত্তি কৰি গোটেই এটা কেবিনেট ডিচিশ্যন লৈ এটা আইনত পৰিণত কৰিব যোৱা যিখন বিষয় অলৰেডি দ্য আসাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 আছেই তাত আৰ্টিকেল 11 আৰ্টিকেল 13 স্পষ্টভাৱে কিছু কথা কোৱা আছে তাত আৰু ভাৰতবৰ্ষৰ সংবিধানৰ 25, 26, 27, 28 এই চাৰিটা যিখিনি ধাৰা অনুচ্ছেদ আছে এই সংবিধানৰ ধাৰাকেইটা ব্যাহত হোৱা আমাৰ অনুভৱ হৈছে আৰু এই সিদ্ধান্তটো কংগ্ৰেছৰ এজন বা দুজনৰ বক্তব্যৰ ওপৰত বেছ কৰি গোটেই জাতিটো গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এটা সিদ্ধান্ত এফেক্ট কৰিব পৰা সিদ্ধান্ত কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক যিটো আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা আমি এইটো প্ৰত্যাহ্বান জনাইছো কংগ্ৰেছে কিহৰ কাৰণে এই বিজেপিৰ ফিল্ডত নামিলে আৰু বিজেপিৰ ফিল্ডত নামি গোমাতাৰ বিষয়টোক লৈ তেখেতসকলে এনেকুৱা মন্তব্য কৰিলে এইটো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আজি যিখিনি সামাজিকভাৱে আমাৰ যিটো সামাজিক বন্ধন যুগে যুগে বছৰে বছৰে হাজাৰ বছৰৰ পৰা যিটো আমাৰ সমন্বয় ইয়াত সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় এই সমন্বয়টো বিনষ্ট কৰিবৰ কাৰণে 2014 চনৰ পিছৰ পৰা ভাৰতীয় সংস্কৃতি ইমান বছৰ ভাৰতীয় সংস্কৃতি নাছিল নেকি এইটোক লৈ কেতিয়াবা কাজিয়া হৈছে নেকি কিন্তু তেখেতসকলে এতিয়া দুপক্ষ মুছলমান তো সব আজি ৰেষ্টুৰেণ্টত বন্ধ কৰি দিব হোটেলত বন্ধ কৰিব মই প্ৰত্যাহ্বান জনাব খোজো মুম্বাই দিল্লী 5-star হোটেলবিলাকত বিফটো বন্ধ কৰি দেখাওক আজি ভাৰতবৰ্ষৰ পৰা যিমানবিলাক বিফ এক্সপৰ্ট কৰা হৈছে সকলো বিফ কোম্পানীবিলাক দেখা যায় যে হিন্দু মানুহ আৰু বিফ এক্সপৰ্ট কৰা ৰাজ্যবিলাক কোনটো উত্তৰ প্ৰদেশ আজি বিভিন্ন যিখিনি ৰাজ্য বিজেপি শাসিত ৰাজ্য তাৰ পৰা বিফ এক্সপৰ্ট হৈ আছে ইণ্ডিয়া ইজ দ্য সেকেণ্ড লাৰ্জেষ্ট বিফ এক্সপৰ্টাৰ কাণ্ট্ৰি সেইটোতো তেখেত নাকি নলগায় হাজাৰ কোটি টকা তাৰ পৰা টেক্স পাই আছে আজি আপোনাৰ গোৱাত অবাধে গৰু চলে গোৱাতো বিজেপি চৰকাৰ আছে গোৱাতো হিন্দু ৰাজ্য হয় তাত কিয় গৰু বন্ধ নকৰে কেৰালাত কিয় কৰিব পৰা নাই কেৰালাত কিয় বিজেপিৰ MLA ইলেকশ্যন জিকাৰ পিছত গৰুৰে ভোজ ভাত দিয়ে এই কিছু কথা আছে ডাবল ষ্টাণ্ডাৰ্ড আজি গৰুটো খাব নোৱাৰি গৰুটো একো কৰিব নোৱাৰি সামাজিক বন্ধ কৰিব কিন্তু গৰুৰ সিন্ডিকেট চলোৱা মানুহ কেইজন কোন গৰুৰ সিন্ডিকেট চলাই শ্ৰীৰামপুৰ পৰা সিন্ডিকেট চলাই যে সিন্ডিকেট চলি আছে সেই সিন্ডিকেট চলা মানুহ কেইজনটো কোন এইটো আনকনষ্টিটিউচনেল আৰু এইটোৰ জৰিয়তে আল্টিমেটলি কংগ্ৰেছ এটা ভুগিব লাগিব কংগ্ৰেছে কিহৰ কাৰণে এইটো ফিল্ডত খেলিবলৈ গ'ল আৰু এইটোকো ৰাজনীতি সেইকাৰণে হ'ব নালাগে কোনে কি খাব কাৰ পাকঘৰত কি হ'ব মোৰ বিয়াত মই কি খুৱাম মোৰ আকিকাত মই কি খুৱাম কোনটো সামাজিক অনুষ্ঠানত কি খুৱাব কোনোবাই গাহৰি খাই ভাল পায় গাহৰি খাব কোনোবাই গৰু খাই ভাল পায় গৰু খাব যাৰ যিটো ইচ্ছা সেইটো খাব আপোনালোকে সিভিল সোসাইটিৰ কথা কয় আৰু সিভিল সোসাইটিৰ নামত আপোনালোকে ব্যক্তিগত যিটো অধিকাৰ প্ৰাইভেট যিটো ৰাইট পাৰ্সোনাল যিটো ৰাইট এইটো ব্যাহত কৰিব এনেকুৱা ধৰণটো হ'ব নোৱাৰে সেইকাৰণে মই ক'ব বিচাৰো এই সকলোবিলাক বাদ দি সকলো জাতি কেনেকৈ শান্তি সম্প্ৰীতি চলিব পাৰি সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কেনেকৈ সৃষ্টি কৰিব পাৰি সকলো জাতি জনগোষ্ঠী কেনেকৈ ভাতৃত্বভাৱে থাকিব পাৰি হেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰক অসমত বহুত ইস্যু আছে মূল্যবৃদ্ধি ইস্যু আছে আৰু বিভিন্ন ইস্যুৱে গা কৰি উঠিছে এই ইস্যুবিলাকৰ ওপৰত তেখেতে কাম কৰিলে আমি বেছি সুখী হ'ব যে অহা পঞ্চায়ত নিৰ্বাচনৰ 26ত জেনাৰেল ইলেকশ্যন দুটা নিৰ্বাচন আগত আছে এই মুহূৰ্তত তেখেতে উন্নয়ন দি ভোট বিচাৰিব নোৱাৰে এই মুহূৰ্তত তেখেতসকলে কৰবাত গৰুক দি কৰিব লাগিব কৰবাত হিন্দু মুছলিম দি কৰিব লাগিব কৰবাত মাদ্ৰাসা মছজিদ লৈ কৰিব লাগিব কৰবাত এইবিলাক তেখেতসকলৰ মাজত যদি এইটো কৰবাত বাংলাদেশী ইস্যু আনিবলৈ কৰবাত পাকিস্তানী ইস্যু আনিব লাগিব এইবিলাক ইস্যু নানিলে তেখেতে ভোট জিকাৰ কোনো ব্যৱস্থা নাই এইবিলাক ইজি টাৰ্গেট এই টাৰ্গেটবিলাকত NRC ডি ভোটাৰ 71 বিভিন্ন ইস্যু তেখেতসকল আছে এই ইস্যুবিলাক গা কৰি উঠাই মেৰু বিভাজন কৰি তেখেতসকলে কেনেকৈ ভোটৰ ৰাজনীতি কৰিব পাৰে সেই ৰাজনীতি কৰিব যিটো অসমৰ কাৰণে অহা দিনৰ কাৰণে এটা শুভ লক্ষণ নহয় ভাল লক্ষণ নহয় না সব বিলটোতো আগতে পাছ হৈছে 2021 চনত মই বিধায়ক হোৱাৰ পিছত মোৰ প্ৰথম বক্তব্য আছিল গৰুৰ ওপৰত আপোনালোকে জানে এতিয়া যিটো আনিছে কেবিনেট ডিচিশ্যনটো আইন নহয় কেবিনেট ডিচিশ্যনটো পৰৱৰ্তী সময়ত যদি
যিটো আমাৰ কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 সেইটোক যদি এমেণ্ড কৰি তেখেতসকলক সোমাই দিয়ে তেতিয়াহে এইটো বিল বা আইনত পৰিণত হ'ব। আজিৰ দিনটোত এইটো আইন নহয়, এইটো কেবিনেট ডিচিশ্যনহে। যিয়ে নহওক মই ক'ব বিচাৰিম যে এনেকুৱা ধৰণৰ কঠোৰ সিদ্ধান্ত লৈ সমাজটোক ধৰ্মৰ নামত, জাতিৰ নামত, গৰুৰ নামত, গাহৰিৰ নামত বিভাজন কৰিব নালাগে।